সকলোকে পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো ৩১ ডিচেম্বৰ মংগলবাৰ ৰাশিফল। নমস্কাৰ, মই আচলতে অপূৰ্ব জনদত্ত। আবদ্ধসকল ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাং অনুসৰি আজিৰ দিনটোৰ কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো। আজি হ'ল ৩১ ডিচেম্বৰ ২০২৪, অৰ্থাৎ ২০২৪ বৰ্ষৰ শেষৰটো দিন। ২০২৪ বৰ্ষৰ আজিৰ দিনটোৱে বিদায় জনাম। শুভ অশুভ ভাল বেয়া সকলো ২০২৪ত গ'ল। বহুতৰ মনৰ আশা পূৰ হ'ল, বহুতৰ আশা পূৰণ নহ'ল, আৰু আগত সময়খিনি আমি বিচাৰিম যে প্ৰত্যেকজন ব্যক্তিৰ জীৱনৰ লক্ষ্য পূৰণ হওক বা তেওঁলোকৰ আশা ভৰসা পূৰণ হওক। আজি হ'ল ৩১ ডিচেম্বৰ ২০২৪ মংগলবাৰ। আজি সূৰ্যোদয় পুৱা ৬:১২:৩৬ আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া ৪:৫৯:৩৩ আৰু অসমীয়া লেখাৰে আজি ১৪৩১ ভাস্কৰাব্দৰ পুহ মাহৰ ১৫ দিন। আজি তিথি হ'ল শুক্লা প্ৰতিপদ তিথি, নক্ষত্ৰ পূৰ্বাচল নক্ষত্ৰ, যোগ ধ্ৰুৱ আৰু কৰণ হ'ল কেতুগ্ন। আজি কোনো শিশুৰ জন্ম হলে তেওঁৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰ হ'ব বৈশ্য বৰ্ণ, মনুষ্য গণ লাভ কৰিব। অষ্টোত্তৰ মতে বৃহস্পতি আৰু বিংশোত্তৰ মতে শুক্ৰৰ দশা লাভ কৰিব। আৰু আদ্যহিতুৰ হলে আজি হ'ব তিনিমহীয়া পথিনা যুগ, মৰণত দুখ এপথ থাকিব। আৰু সন্ধিয়া ১:০৭:১২ যোৱাৰ পিছত টিপত দুখ থাকিব। বন্ধুসকল, আপোনালোকে যে আমাৰ এই ভিডিঅ' ফেচবুকত চাইছে, পেজটো ফ'ল' কৰিব, আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু প্ৰতিজন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। এতিয়া আহিছে ১২টা ৰাশিৰ প্ৰথম ৰাশি মেষ ৰাশিৰ বিষয়ে। যদি আপুনি মেষ ৰাশিৰ ব্যক্তি হয়, আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত কিছু নৰম স্থিতিত থাকিব। আপুনি কৰা কামৰ কোনো ৰিয়েকশ্যন নাথাকিব। বহু ক্ষেত্ৰত আপুনি হতাশ হ'বলগীয়া হ'ব পাৰে। আপুনি কোৱা কথাত কোনো মানুহে গুৰুত্ব হয়তো নিদিব পাৰে, কিন্তু জীৱনৰ নতুনত্ব বিচাৰি পাব আজিৰ দিনটো। আজি আপোনাৰ কষ্ট কিছু হ'ব আৰু দায়িত্ব বাঢ়িব। সমান্তৰালকে কিছু ক্ষেত্ৰত আপুনি প্ৰয়োজনতকৈ বেছি কষ্টৰে আপোনাৰ জীৱন নিৰ্বাহ কৰিবলগীয়া হ'ব পাৰে। আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত এনেকৈ যাব। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে দায়িত্বটো আজি বাঢ়িব। আজি আপোনাৰ ক্ষেত্ৰত আৰ্থিক স্থিতি অলপ দুৰ্বল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। নতুন খবৰ আহিব সন্ধিয়া পৰলৈ, অৰ্থাৎ যি খবৰ আপোনাৰ কাৰণে ভাল বা মংগলময় হ'ব। আজি পিতৃ মাতৃৰ স্বাস্থ্য উন্নত হ'ব আৰু সন্তানৰ পৰা আজি ভাল ফলাফল পাব। ইয়াৰ পিছত আহিছো মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে আৰ্থিক স্থিতি ভাল হ'ব। ব্যৱসায়িকভাৱে গ্ৰথ হ'ব, পৰিয়ালৰ মাজত আন্তৰিকতা বৃদ্ধি পাব, আৰু আপোনাৰ ক্ষেত্ৰত নতুন খবৰ আহিব পাৰে। সমান্তৰালকে আপোনাৰ বন্ধুবৰ্গ বা পৰিয়ালবৰ্গই আপোনাক যিকোনো কামত উৎসাহ প্ৰেৰণা যোগাব আৰু সহায় কৰিব। মাটি বাৰী সংক্ৰান্ত কামবিলাক কৰি দিব। তাৰপিছত আহিছো কৰ্কট ৰাশিলৈ। যদি আপোনাৰ কৰ্কট ৰাশি হয়, তেনেহ'লে কিছু অপেক্ষা কৰিব লাগিব। লাভ হ'ব সৰু সৰু কামবিলাকৰ জৰিয়তে। বৰ ডাঙৰ কথা বা ডাঙৰ কামবিলাকত আজি মোৰ নগমুৱাই ভাল। মাটি বাৰী সংক্ৰান্ত কামবিলাক আজি আপুনি আগ নাবাঢ়িলেই ভাল আছে। আজি কিছু দায়িত্ব থাকিব আৰু সামাজিক ব্যস্ততা আপোনাৰ বাঢ়িব। ইয়াৰ পিছত সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আপুনি কোৱা কথাত আজি জোৰ থাকিব বা গুৰুত্ব থাকিব। সেয়েহে সামাজিকভাৱে আপুনি স্বীকৃতি পোৱাৰ সুযোগ পাব বা আপুনি স্বীকৃতি পাব। কৰ্মস্থানত আপোনাৰ উন্নত প্ৰদৰ্শন হ'ব আৰু ওপৰ মহলৰ পৰা আপোনাৰ ক্ষেত্ৰত শুভ বাৰ্তা আহিব। আজি আপোনাৰ কাৰণে ভাল দিন আৰু লাভ হ'ব। সমান্তৰালকে যিসকলে পঢ়া শুনা কৰি আছে, অৰ্থাৎ ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ কাৰণে আহিব ভাল খবৰ, অৰ্থাৎ বিদ্যাৰ্থীসকলৰ কাৰণে আছে সুনাম। ইয়াৰ ভিতৰত আহিছো কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে ব্যৱসায়িক গ্ৰথ হ'ব, নতুন খবৰ পাব, লাভ হ'ব আপোনাৰ আৰ্থিকভাৱে। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব, পিতৃ মাতৃৰ স্বাস্থ্য আপোনাৰ কাৰণে লাভ হ'ব। গৃহ নিৰ্মাণত যদি আপুনি ব্যস্ত হৈ আছে বা আপুনি গৃহ নিৰ্মাণ কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনাৰ কাৰণে ভাল হ'ব আৰু আজি জীৱনটো শান্তিময় হ'ব। ইয়াৰ পিছত তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয়, যাত্ৰা পথ আজি বৰ এটা পজিটিভ নহয়। আপুনি যিকোনো স্থানতে যাত্ৰা কৰিলে সেই স্থানতে আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত সমস্যা আহিব। আপোনাৰ হতাশা বৃদ্ধি পাব। পৰিয়ালৰ কথাবিলাক আজি শুনিবলৈ যত্ন কৰক।
পিতৃ মাতৃ যদি আপোনাক ক'ৰবাত বাধা দিছে বা আপোনাৰ সন্তানে ক'ৰবাত যদি যোৱাত বাধা দিছে, সেই বাধা আপুনি অতিক্ৰম নকৰিব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা পজিটিভ নহয়। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব আৰু খৰচৰ মাত্ৰা বৃদ্ধি পাব। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয়, আজি আপোনাৰ কাৰণে ভাল দিন। আপুনি যদি ৰাজনীতিৰ লগত জড়িত, তেনেহ'লে আজিৰ দিনটো শুভ হ'ব। আপোনাৰ মনোবল অটুট থাকিব। যিকোনো নতুন কাম আপুনি সহজে আৰম্ভ কৰিব পাৰিব। আজি জ্যেষ্ঠজনৰ আশীৰ্বাদত আপোনাৰ ভাল খবৰ বা পজিটিভ খবৰ আহিব। আজি আপোনাৰ কাৰণে লাভ হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে ভাল দিন আৰু আপোনাৰ দাম্পত্য জীৱনৰ সুখ বৃদ্ধি পাব। ইয়াৰ পিছতে যিটো ধনু ৰাশিলৈ, আপুনি যিটো ধনু ৰাশিৰ ব্যক্তি হয়, মনৰ এলাহ ত্যাগ কৰিব লাগিব। মাতৃৰ কথা আজি শুনিবলৈ যত্ন কৰক। আজি ৰাজহুৱাভাৱে আপোনাৰ ব্যস্ততা বাঢ়িব। ৰাইজৰ লগত থাকি ভাল পাব। দায়িত্ব কিছু বাঢ়িব। মানসিক চাপ থাকিব। আপুনি সকলো কথাতে হয় ভয় নিদিয়ে ভাল। আজি বহু ক্ষেত্ৰত আপুনি সমস্যাত পৰিব নহ'ল। ইয়াৰ পিছত দিছোঁ মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয়, হঠাৎ আপোনাৰ আৰ্থিক স্থিতি ভাল হ'ব। অৰ্থাৎ বহুদিন আগত আপুনি পাবলগীয়া পইচা যাতে ঘূৰাই পায়, তেনেকুৱা খবৰ আহিব পাৰে। গৃহত নতুন শুভ কাম হ'ব পাৰে। প্ৰেমত আপোনাৰ কাৰণে ভাল দিন আৰু নতুন খবৰ আহিব, গতিকে আপোনাৰ কাৰণে লাভ হ'ব। আৰু ইয়াৰ পিছত আহিছোঁ কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ হ'ব। আপোনাৰ ব্যৱসায়ত গ্ৰোথ হ'ব। স্বাভাৱিকভাৱে আপোনাৰ আজি ব্যস্ততা বাঢ়িব। ভ্ৰমণত আনন্দ থাকিব আৰু ৰাজহুৱা ব্যস্ততাত থাকিব। আত্মীয়ৰ আগমনে আপোনাক যথেষ্ট সকাহ দিব। আজি আপোনাৰ কাৰণে ভাল খবৰ আৰু পতি পত্নী বা আপোনাৰ দাম্পত্য সুখ আজি যথেষ্ট ভাল খবৰ। ইয়াৰ পিছত আহিছোঁ মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয় আৰু ৰাইজৰ লগত ব্যস্ত কাম কৰি আছে, তেনেহ'লে আপোনাৰ কাৰণে ভাল হ'ব। আপুনি সমাজ সেৱক হওক বা আপুনি ৰাজনীতিৰ লগত জড়িত, আপোনাৰ কাৰণে লাভ হ'ব বা নতুন খবৰ আহিব। সম্পত্তিৰ লাভৰ যোগ থাকে। মনৰ নতুন আশা আজি আপোনাৰ কাৰণে আৰম্ভ হ'ব বা মনত নতুন আশা আপোনাৰ জাগিব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব। সাহিত্য চৰ্চা কৰা সকলৰ কাৰণে ভাল খবৰ আহিব আৰু আজি আপোনাৰ কাৰণে পজিটিভ বাৰ্তা থাকিব। আজি আপোনাৰ কাৰণে লাভ হ'ব। পিতৃ মাতৃৰ স্বাস্থ্য উন্নত হ'ব আৰু কৰ্মত আপুনি আনন্দ পাব। ধন্যবাদ।